ছাৰ আমি পাব্লিক শান্তি শৃংখলা বিচাৰোঁ গ্ৰাহকক ক'ব পাৰে। তাৰোপৰি যি কাৰ্যসূচীৰ জৰিয়তে কিছুমান প্ৰস্তুতি বিতৰণ কৰিব বা হাইৱে ক্ষেত্ৰত বা ৰাষ্ট্ৰীয় ক্ষেত্ৰত বা ষ্টেট হাইৱে এনেকুৱা এইবোৰ অৱগত কাৰ্যসূচী হ'ব পাৰে। কিন্তু ইতিমধ্যে গুৱাহাটী হাইকোৰ্টে কাৰণে ছাৰ মই ইয়াৰ জৰিয়তে আপোনাক অনুৰোধ জনাইছোঁ ছাৰ এই হৰতাল সৰ্বাত্মক হৰতাল কাৰ্যসূচীটো উঠিব কৰিবলৈ, কাৰণ এই কাৰ্যসূচীটো নিশ্চয় নকৰে ছাৰ পাব্লিক শান্তি শৃংখলা ব্যাহত হোৱা আৰু ৰাজহুৱা সম্পত্তি আজি হৰতালটো আহ্বান জনাইছিলে 6টাৰ পৰা 6টালৈ 6টাৰ পৰা এতিয়া কেইটা বাজিলে 1:15লৈকে কিবা দোকান কিছুমান ফৰ্চফুলি বন্ধ কৰা আজি রাজপথত সীমা তোমার কাম নাই, আজি রাজপথত খরবা তোমার কাম নাই, জাতি আজি রাজপথত সীমান্ত তোমার কাম নাই, জাতি আজি রাজপথত খরবা তোমার কাম নাই। নরেন্দ্র মোদী অমিত শাহর দাদাগিরি গুন্ডামি বন্ধ করক, নরেন্দ্র মোদী অমিত শাহর দাদাগিরি গুন্ডামি বন্ধ করক। ধন্যবাদ। হয় ছাৰ আৰু এছডিচি আছে হলে নহয় হ্যাঁ ঠিক আছে হৈ গ'ল দাদা দেই ফৰ্মেলি যদি ভিডিঅ' কৰি লৈছে আৰু কি লাগে দাদা ভিডিঅ' চিডিঅ' নকৰিলে মইতো ৰিচিভ কৰি দিয়াত কি আপত্তি আছে হয় নে নহয় কি ছাৰ কিন্তু আপোনাৰ ভিডিঅ' কৰি লৈছে এছডিচি আহিছে কি লাগে হয় নে নহয় ঠিক আছে